বৰপেটা সংসদীয় সমষ্টিত মাৰাথন নিৰ্বাচনী প্ৰচাৰ অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ বজালীৰ সংখ্যালঘু এলেকাত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী ৰঞ্জিত দাসে চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ প্ৰসংগৰে ভোটাৰক আকৰ্ষণৰ চেষ্টা মন্ত্ৰীগৰাকীৰ এক কথাত সংখ্যালঘু ভোটাৰৰ মন জয়ৰ বাবে সৰ্বতোপ্ৰকাৰে জয়ৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপি নেতৃবৰ্গই। কংগ্ৰেছৰ মাজত এইটোতো যিহেতু হেৰিটো আহিছে কাৰণ মই ক'লোৱে যে চুনামি আহিছে ধুবুৰীত চুনামি আহিছে মাইনৰিটিসকলৰ মাজত কাৰণ কিয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো সবকা সাথ সবকে বিশ্বাস নীতি আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰ বাবে গতিকে ধুবুৰী অঞ্চলত চুনামিটো দেৰিকৈ আহিল। প্ৰথমতে ডিব্ৰুগড় যোৰহাটত আহিছিলে, এতিয়া আমাৰ ইপিনটো আগতে আহিছে। আমিতো সৰভোগ পাটাচাৰকুছিত আমি পূৰ্বৰ পৰাই বিজেপি 2011 চনত বিজেপি যি সময়ত অসমৰ মানুহে বিজেপি চিনি পোৱা নাছিলে, আমাৰ সৰভোগ পাটাচাৰকুছি সমষ্টিৰ মানুহে 2011 চনতে এষ্টাব্লিছ কৰিছে। তাৰমানে এই সমষ্টিৰ মানুহে বেলেগত কৰি 5 বছৰ 10 বছৰ আগতে বুজি উঠিছে।